মাৰি আছা ইমান ৰাতি আহিছো ভগৱান ৰাতিটো আহি মানে ক'ত আহি আছা এইটো কথা কওঁ আকৌ আমি ৰাইজ আমি আহি আছো মানে একো দেখা নাই নাজিৰাত আৰু নাজিৰাত ক'ত যাই আছো আপোনালোকক কালি ৰাতিপুৱা কৈছোঁ আৰু গুড নাইট মজা মই টোপনি মাৰিলোঁ এতিয়া দিয়া নাই ক'লে এতিয়া গাড়ী চলাব আহিছে নাই যদি আৰু যদি দাদা যদি টোপনি চুপনি লাগে একবাৰ দিবা তইও চলাবি কথা নাই বাপৰে মোবাইল একেবাৰে দেখি জাম্পিং এইগিলা এইগিলা তোক মানে ৰখি থকাৰ মেইন কাৰণটো হ'ল মোবাইল চাৰ্জত দিব লাগি ৰখি আছে ভাল জাগাটো পাইছি ব্যৱস্থা কেইটা বজাতে 2:55 আমি কি পালো দাদা এটা হা যোৰহাট পাৰ ৰাইজ আজি আমি আছো নাজিৰাত থকা অগ্নিনাভ শিৱ মন্দিৰ আৰু কিমান ৰাইজ আহিছে চাওকচোন বাবাক দৰ্শন কৰিবৰ কাৰণে আৰু এইবিলাক বস্তু কিনি ললো গংগাৰ জল পানী আৰু তামোল পাণ তাৰপিছত আৰু এইফালে ফুল কৈছো আৰু ৰাইজ ইমান মানুহ বাপৰে দেখুৱাই আছো ৰাইজ আমি বহুত সময় বাহিৰত থিয় হৈ ভিতৰ পালো আহি আৰু ইফালে বাইদেউ আহিছে পূজা কৰিবৰ কাৰণে আৰু যেতিয়া বাইদেউ পূজা হ'ব তেতিয়াহে আমাক নিৰ্মালি দিব আৰু আমি বৰ্তমান লাইনত আছো গাখীৰ আৰু তেল ঢালিবৰ কাৰণে যেহেতু বাবাক দৰ্শন কৰিবৰ কাৰণে বহুত ৰাইজ আহিছে গতিকে সকলোখিনি দেখুৱাব নহ'ল বাৰু আৰু ইফালে আমি পায়স খালো ৰাইজ যেহেতু আমাৰ বাবা দৰ্শন কৰা হৈ গ'ল আৰু বাবা দৰ্শন কৰি উঠি আমি সকলোৱে ভাত পানী খাই আমাক বৰ্তমান লৈ আহিছে কাৰেংঘৰ চাবৰ কাৰণে আৰু ৰাইজ এতিয়া বৰ্তমান আমি আছো ঢেকীয়াখোৱা বৰ নামঘৰত আৰু ইয়াতে খুব ধুনীয়াকে সৰু সৰু ল'ৰা ছোৱালীবোৰক তেওঁলোকৰ গুৰুসকলে নাচ শিকাই আছে আৰু আমিও অকমান উপভোগ কৰিলো ঢেকীয়াখোৱা বৰ নাম যিমান যি নহওক নামঘৰীৰ লগত আহিলে আহোঁ লাগি থাকে আকৌ আজি আহিলো চাকি বন্তি দিলো ইমান সুন্দৰ একদম নিজান পৰিৱেশ বহুত বেছি ভাল লাগিল ৰাইজ আহি কেনে আৰু আগতেও আহি পাইছো মানে বহুত বেছি ভাল লাগিল এবাৰ দি দুবাৰে হ'ল আৰু আপোনালোক যিসকলে ধৰ আহি পোৱা নাই তেওঁলোকে আহিলে সঁচাকৈ বহুত বেছি ভাল পাব মানে বহুত বেলেগ ধৰণৰ এটা শান্ত পৰিৱেশ আৰু ইয়াতে ভাওনা মানে কি ভাওনা হ'ব চাগে তাকে ল'ৰা ছোৱালীবিলাকক ভাওনা শিকি আছে তাত আৰু ময়ো চাকি বন্তি জ্বলালো কৃষ্ণ